মই উপস্থিতি আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ। কেন্দ্ৰীয় নেতৃত্ব আহিব, কেন্দ্ৰীয় নেতৃত্ব আহিব। কোন কোন উপস্থিত থাকিব? প্ৰথম কথা হ'ল আমাৰ বীৰেন্দ্ৰ ডাঙৰীয়া, তেখেত কাইলৈ চিফ মিনিষ্টাৰ এটা বিশেষ প্ৰগ্ৰামৰ কাৰণে তেখেত 10:30 আহি নাপায়, কিন্তু 11টা বজাত তেওঁ আহিব, তেখেত উপস্থিত থাকিব। আৰু আমাৰ দুজন সাধাৰণ সম্পাদক, এজন মণি মাধৱ মহন্ত আৰু আনজন হৈছে ডক্টৰ তপন কুমাৰ দাস। এই দুজন মূলতঃ এই তিনিজন আমাৰ মানে মূল সমল ব্যক্তি, ৰিচাৰ্চ পাৰ্চন, তেওঁলোকে বক্তৃতা ৰাখিব। তাৰোপৰিও কেন্দ্ৰীয় কমিটিৰ আৰু কেইজনমান সম্পাদক, উপসভাপতি তাত উপস্থিত থাকিব। 2026 চনৰ কিবা পৰিকল্পনা কৰিছে নেকি এই মিটিংখনৰ জৰিয়তে? অকল এইখন মিটিং, আমি মানে গোটেই অসমত 2026 আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন, এই দুটা বিষয়টোৱে আমাৰ মূলগতভাৱে আমি যিহেতু আমাৰ সন্মুখত আহি আছে, গতিকে আমাৰ কৰ্মীসকলক এই সম্পৰ্কত এটা প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন হৈছে বুলি আমি প্ৰথম এইখন এটা কৰ্মশালাৰ আমি ৱৰ্কশ্বপৰ ব্যৱস্থা কৰিছোঁ। সমষ্টিত আঞ্চলিকৰ যিসমূহ কমিটি থাকিব লাগে আঞ্চলিকৰ, সেই সমিতিসমূহ নাই এতিয়া নতুনকৈ গঠন কৰাৰ কিবা ব্যৱস্থা কাম কৰিব? নহয়, আছে আমাৰ সমষ্টি সমষ্টি আমাৰ আঞ্চলিক হেৰি আছে, কিন্তু তেওঁলোকক আমি সক্ৰিয় কেনেকৈ কৰিব লাগে, এতিয়া যিহেতু আমি ৰাজনৈতিক ক্ষমতা আমাৰ নাই, সেইকাৰণে তেওঁলোকক আমি যি ধৰণে কাম কৰিব দিব লাগে, কিবা কাৰ্যসূচী এটা, আমিতো আন্দোলনত যাব নোৱাৰোঁ, কাৰণ চৰকাৰৰ আমি নিজেই অংশীদাৰ। গতিকে তেওঁলোক যদিও বিষয়ববীয়াত আছে, তেওঁলোকে সক্ৰিয়ভাৱে লগা নাই। এতিয়া সেই কথাবিলাকেই আমি আলোচনা কৰিম, তেওঁলোকক আমি কেনেকৈ, আমাৰ মূল উদ্দেশ্য হ'ল বৰ্তমান আমাৰ 30খন আঞ্চলিক হ'ব। বৰ্তমান নতুন সীমা নিৰ্ধাৰণ অনুসৰি শিৱাজাৰ বিধানসভা সমষ্টিৰ লগত নতুনকৈ 5খন জিপি অন্তৰ্ভুক্ত হৈছে। এই 5খন জিপিকে ধৰি আগৰ 25খন জিপি, সৰ্বমুঠ আমাৰ 30খন জিপি, 30খন আঞ্চলিক গণপৰিষদ হ'ব। আৰু এই আঞ্চলিক গণপৰিষদবিলাকৰ আণ্ডাৰত আকৌ প্ৰত্যেকখন পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ড, মানে গ্ৰাম অঞ্চলত আমাৰ একোখন গ্ৰাম ভিত্তিক মানে কেন্দ্ৰভিত্তিক ভোট কমিটি এখন হ'ব। অসম গণ পৰিষদ দলৰ যিটো শিপাঝাৰৰ যিটো স্থিতি, এই স্থিতি এতিয়াও আছে। আমাৰ এজিপিৰ মানুহবোৰে, এজিপিৰ কৰ্মীসকলে, এজিপিৰ ভোটাৰসকলে আজিৰ দিনটোত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকী হিয়া উঘৰি ভোট দিছে, সেইকাৰণে তেওঁলোক জয়ী হৈছে। কিমান লোকৰ সমাগম হ'ব বুলি ভাবিছে? আমি বেছি মানুহ মাতা নাই নহয়, আমাৰ মানে 3 টাৰ্গেট। ৰাতিপুৱা 9টামান বজাৰ পৰা প্ৰতিনিধি ৰেজিষ্ট্ৰেশ্যনটো হ'ব, পঞ্জীয়ন হ'ব। আমি 11টা বজাত গম পাই যাম, কিন্তু আমাৰ যিবিলাক ৰিপৰ্ট আহিছে 500তকৈ অধিক প্ৰতিনিধি হ'ব। অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি মিত্ৰ গোটত থাকি আমাৰ মূলগতভাৱে এটা প্ৰস্তাৱ, আৰু তাত আমাৰ কোনো নেতাৰ বা কোনো কৰ্মীৰ দ্বিমত নাই। তৃণমূলৰ কৰ্মীৰ পৰা একেবাৰে আমাৰ শীৰ্ষ নেতৃবৃন্দলৈ আমাৰ দ্বিমত নাই যে যিবোৰ জিলাত অসম গণ পৰিষদ দলৰ এজনো প্ৰতিনিধি নাই, সেইবোৰ জিলাত জিকিব পৰা সম্ভাৱনা থকা, জিকাৰ সম্ভাৱনা থকা যিকোনো সমষ্টি এটা মিত্ৰ দলে অসম গণ পৰিষদ দলক দিব লাগিব। এইটো আমাৰ দাবী, এইটো ষ্টেণ্ডিং দাবী, আমি এইটো উত্থাপন কৰিম।